মানে কংগ্ৰেছ মানে গৌৰৱ গগৈৰ লগততো মই ভাল, মই এবাৰ কৈ চাম। কৈছে গৌৰৱ গগৈক ক'লে নহ'ব, ৰকিবুল হাছান কংগ্ৰেছ, যেনেকুৱা আই কংগ্ৰেছ পাৰ্টি আছিল, আই কংগ্ৰেছ, এতিয়া আইটো উঠি যায় আৰ হৈছে ৰকিবুল কংগ্ৰেছ। তাৰমানে ৰকিদাৰ লগত যদি মোৰ ৰিলেশ্যন ভাল থাকে তেতিয়াহ'লে মই কংগ্ৰেছৰ টিকেট পাম। গৌৰৱ গগৈ ডাঙৰীয়াৰ লগত মোৰ যদি ৰিলেশ্যন ভাল থাকে তেতিয়াহ'লে মই টিকেট নাপাওঁ। ৰকিবুল কংগ্ৰেছ, তাৰমানে ৰকিবুল মানে কংগ্ৰেছ আর পার্টি, এতিয়া আইটো উঠি যায় রকি কংগ্রেস হয়ে গেছে। আমার মানুহখিনির ধারণা পার্টি প্রেসিডেন্ট হল আমার গৌরব গগৈ ডাঙরিয়া, কিন্তু গৌরব গগৈৰ পিছে পিছে ঘূৰিলে নহ'ব, ৰকিদাৰ পিছে পিছে ঘূৰিব লাগিব, আমাৰ অনাৰেবল এমপিৰ পিছে পিছে। মই কৈছোঁ ভাই মই এমপিৰ পিছে পিছে ঘূৰিব নোৱাৰিম, মই যদি উপযুক্ত হওঁ, ৰাইজক যদি নিৰাপত্তা দিব পাৰোঁ, ৰাইজৰ হৈ মাত মাতিব পাৰোঁ, ৰাইজৰ ন্যায়ৰ কাৰণে যদি মই মাত মাতিব পাৰোঁ, তো ৰাইজে বিচাৰ কৰিব। মই যদি উপযুক্ত হওঁ ৰাইজে বিচাৰ কৰিব, ৰাইজে বিচাৰ কৰিব। মই কোনো দলৰ নেতাৰ পিছে পিছে মই ঘূৰি, এই ৰকিদাৰ পিছে পিছে ঘূৰি, এই ৰকি কংগ্ৰেছ আর কংগ্ৰেছৰ পিছে পিছে ঘূৰি ভাই মই নহ'ব, মই একদম নমস্কাৰ। তাতকৈ মই সমষ্টিৰ প্ৰত্যেকৰ ঘৰে ঘৰে যাম, হাত জোৰ কৰিম আপোনালোকৰ আশীৰ্বাদৰ কাৰণে, আপোনালোকৰ দোৱাৰ কাৰণে। যদি মোৰ প্ৰয়োজন আছে, মোক দি যদি কাম হয়, উপকাৰ হয়, নিৰাপত্তা দিব পাৰোঁ, সেম আগৰ নিচিনা চব ঠিক থাকিব, উচ্ছেদ বন্ধ।